Students, আজিৰ ভিডিঅ'টোত আমি এভাৰেজ স্পীড আৰু এভাৰেজ ভেলোচিটিৰ বিষয়ে ডিছকাছ কৰিম। অসমীয়াত কোৱা হয় গড় দ্ৰুতি আৰু গড় বেগ। এভাৰেজ স্পীড আৰু এভাৰেজ ভেলোচিটিৰ বিষয়ে পঢ়াৰ আগতে আমি স্পীড আৰু ভেলোচিটি কি জানিব লাগিব। বডি এটাৰ স্পীড বুলি ক'লে আমি কি বুজি পাওঁ? সাপোজ দুটা বডি আছে, দুইটাকে 3 ছেকেণ্ডৰ বাবে মুভ কৰিব দিয়া হ'ল। ফাৰ্ষ্ট বডিটোৱে 3 ছেকেণ্ডত ইয়াৰ পৰা ইয়ালৈ আহিলে। এইটো এ পইণ্ট, এইটো বি পইণ্ট। এতিয়া 3 ছেকেণ্ডত ক'ৰ পৰা ক'লৈ আহিলে? এৰ পৰা বি লৈ আহিলে। ধৰি ল'লোঁ এইখিনি ডিষ্টেঞ্চ আমাৰ 5 মিটাৰ। 5 মিটাৰ কিমান ছেকেণ্ডত আহিছে? 3 ছেকেণ্ডত আহিছে। এতিয়া ছেকেণ্ড বডিটোৱে ধৰা হ'ল 3 ছেকেণ্ডত তোমাৰ ইয়াৰ পৰা ইয়ালৈ আহিছে। এইটো এ টু বি দিওঁ আৰু এইখিনি ডিষ্টেঞ্চ ধৰা কিমান? 8 মিটাৰ। 3 ছেকেণ্ডত কিমান আহিছে? 8 মিটাৰ আহিছে। অৰ্থাৎ আমাৰ কি হ'ল যে ফাৰ্ষ্ট বডিটোৱে 3 ছেকেণ্ডত 5 মিটাৰ ট্ৰেভেল কৰিছে আৰু ছেকেণ্ড বডিটোৱে 3 ছেকেণ্ডতে 8 মিটাৰ ট্ৰেভেল কৰিছে। গতিকে কোনটোৱে বেছি ফাষ্ট মুভ কৰিছে? অবভিয়াছলি ছেকেণ্ড বডিটোৱে ফাৰ্ষ্ট বডিটোতকৈ বেছি ফাষ্ট গৈছে, সেইকাৰণে সি 3 ছেকেণ্ডত বেছি ডিষ্টেঞ্চ কাভাৰ কৰিছে। বা আমি ক'ব পাৰোঁ, এনেকৈও ক'ব পাৰোঁ যে ছেকেণ্ড বডিটো বেছি স্পীডত গৈছে। ইয়াত আমাৰ এই এক্সাম্পলটোত দুইটা বডিয়ে ইকুৱেল টাইমৰ বাবে ট্ৰেভেল কৰিছে কাৰণে কোন ফাষ্ট কোন শ্ল' বা কাৰ স্পীড বেছি বা কম এইটো আমি ইজিলি ক'ব পাৰিছোঁ। কিন্তু যদি সিহঁতে ডিফাৰেণ্ট টাইমৰ বাবে ট্ৰেভেল কৰে, ছাপ'জ ফাৰ্ষ্ট বডিটোৱে 4 ছেকেণ্ডত তোমাৰ ট্ৰেভেল কৰিলে 8 মিটাৰ। ধৰা ইয়াৰ পৰা ইয়ালৈ ট্ৰেভেল কৰিলে এ টু বি কিমান ছেকেণ্ডত ট্ৰেভেল কৰিছে? 4 ছেকেণ্ডত। কিমান ট্ৰেভেল কৰিছে? 8 মিটাৰ ফাৰ্ষ্ট বডিটোৱে। আৰু ছেকেণ্ড বডিটোৱে ধৰা কিমান ট্ৰেভেল কৰিছে? এ টু বি ছেকেণ্ড বডিটোৱে ধৰা ট্ৰেভেল কৰিছে 15 মিটাৰ। কিমান ছেকেণ্ডত ট্ৰেভেল কৰিছে? 10 ছেকেণ্ডত। এতিয়া কোন ফাষ্ট কোন শ্ল' ক'বলৈ আমাৰ তৎক্ষণাত দিগদাৰ হ'ব। গতিকে আমি সেইটো ক'বৰ বাবে কি কৰিব লাগিব? কোন ফাষ্ট কোন শ্ল' ক'বৰ কাৰণে আমি কি কৰিব লাগিব? আমি 1 ছেকেণ্ডত দুইটা বডিয়ে কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে সেইটো উলিয়াই ল'ব লাগিব। এতিয়া ফাৰ্ষ্ট বডিটোৱে 4 ছেকেণ্ডত 8 মিটাৰ ট্ৰেভেল কৰিছে। গতিকে সি 1 ছেকেণ্ডত কিমান ট্ৰেভেল কৰিছে? পাৰ ছেকেণ্ড হিচাপত যদি আমি চাওঁ তেনেহ'লে সি পাৰ ছেকেণ্ডত কিমান কৰিছে? 8 ডিভাইডেড বাই 4 ইকুৱেল টু 2 মিটাৰ। গতিকে ফাৰ্ষ্ট বডিটোৱে 1 ছেকেণ্ডত 2 মিটাৰ ট্ৰেভেল কৰিছে। আৰু ছেকেণ্ড বডিটোৱে কিমান কৰিছে? ছেকেণ্ড বডিটোৱে 15 মিটাৰ গৈছে তোমাৰ কিমান ছেকেণ্ডত? 10 ছেকেণ্ডত। 10 ছেকেণ্ডত গৈছে। 10 ছেকেণ্ডত গৈছে। গতিকে তাৰ কিমান হ'ব? ইয়াৰ 1.5 হ'ব। তাৰমানে আমাৰ কি দেখা পালোঁ যে ফাৰ্ষ্ট বডিটোৱে পাৰ ছেকেণ্ডত 2 মিটাৰ ট্ৰেভেল কৰে আৰু ছেকেণ্ড বডিটোৱে পাৰ ছেকেণ্ডত 1.5 মিটাৰ ট্ৰেভেল কৰে। এতিয়া আমি ক'ব পাৰিম কোন ফাষ্ট কোন শ্ল'। আমাৰ ফাৰ্ষ্ট বডিটো বেছি ফাষ্ট, কাৰণ সি 1 ছেকেণ্ডত কিমান ট্ৰেভেল কৰিছে? 2 মিটাৰ ট্ৰেভেল কৰিছে। গতিকে কোনো এটা বডিৰ স্পীড এই যিটো আমি পালোঁ 2 মিটাৰ পাৰ ছেকেণ্ড বা 1.5 মিটাৰ পাৰ ছেকেণ্ড তাৰমানে 1 ছেকেণ্ডত কিমান ট্ৰেভেল কৰিছে সেইটোৱে হৈছে বডিটোৰ স্পীড। তাকে আমি স্পীড বুলি কওঁ। That is speed হ'ল distance traveled by the body per second. আৰু স্পীডক আমি এনেদৰে লিখিব পাৰোঁ। স্পীড ইকুৱেল টু distance divided by time.
বা ডিষ্টেঞ্চৰ সলনি আমি কি লিখিব পাৰোঁ পাথ লেন্থ লিখিব পাৰোঁ পাথ লেন্থ বডিটোৰ ডিভাইডেড বাই টাইম ডিষ্টেঞ্চৰ এতিয়া যদি আমি ইউনিট চাব যাওঁ স্পীডৰ ইউনিট কি হ'ব এসআই ইউনিট কি হ'ব স্পীডৰ তেনেহ'লে ডিষ্টেঞ্চৰ এসআই ইউনিট কি মিটাৰ আৰু টাইমৰ এসআই ইউনিট কি সেকেন্ড গতিকে স্পীডৰ এসআই ইউনিট কি হ'ব মিটাৰ পাৰ সেকেন্ড গতিকে স্পীডৰ এসআই ইউনিট কিমান হ'ব মিটাৰ পাৰ সেকেন্ড ইয়াক এনেকেও লিখা হয় বা এনেকেও লিখা হয় মিটাৰ পাৰ সেকেন্ড এতিয়া স্পীড আমাৰ কিহৰ লগত এছ'চিয়েটেড পাথ লেন্থ বা ডিষ্টেঞ্চৰ লগত এছ'চিয়েটেড স্পীড কোৱান্টিটিটো যেহেতু পাথ লেন্থ বা ডিষ্টেঞ্চ স্কেলাৰ কোৱান্টিটি গতিকে স্পীডো কি স্কেলাৰ কোৱান্টিটি দ্যাট ইজ স্কেলাৰ কোৱান্টিটি কি যে এই কোৱান্টিটিটো এক্সপ্ৰেছ কৰিবৰ কাৰণে আমাক কিহৰ দৰকাৰ নহয় ডিৰেকশ্যনৰ কোনো দৰকাৰ নহয় বা এই কোৱান্টিটিটো ডিৰেকশ্যনৰ লগত এছ'চিয়েটেড নহয় আমি তাক অকল ম্যাগনিটিউড দি পেলাই এক্সপ্ৰেছ কৰিব পাৰোঁ ই স্কেলাৰ কোৱান্টিটি এতিয়া যদি আমি স্পীডৰ কথা পাতিলোঁ এতিয়া যদি আমি ভেলোচিটিৰ কথা পাতোঁ তেনেহ'লে ভেলোচিটি ইকুৱেল টু আমি কি লিখিব পাৰোঁ ভেলোচিটি ইকুৱেল টু হ'ল ডিসপ্লেসমেন্ট পার টাইম ডিসপ্লেসমেন্ট গতিকে ডিসপ্লেসমেন্ট এটা ভেক্টৰ কোৱান্টিটি আমি জানো ডিসপ্লেসমেন্ট এটা ভেক্টৰ কোৱান্টিটি গতিকে ভেলোচিটি কি হ'ব যেহেতু হি ডিসপ্লেসমেন্টৰ লগত এছ'চিয়েটেড গতিকে ভেলোচিটিও এটা ভেক্টৰ কোৱান্টিটি হ'ব আৰু ইয়াৰ ভেলোচিটিৰ এসআই ইউনিটটো একেই হ'ব কাৰণ ডিসপ্লেসমেন্টৰ এসআই ইউনিট মিটাৰ টাইমৰ এসআই ইউনিট সেকেন্ড গতিকে মিটাৰ পাৰ সেকেন্ড ঠিক আছে এতিয়া আমি এটা এক্সাম্পল লওঁ সাপোজ এটা বডিয়ে 1 সেকেন্ডত তোমাৰ ওৰ পৰা এ লৈ ইয়ালৈ যায় 1 সেকেন্ডত তাৰপিছত গৈ আছে হি 2 সেকেন্ডত হি গৈ পায় কি বি পইণ্ট এইখিনি আমাৰ এ লৈ ডিষ্টেঞ্চ হৈছে 2 মিটাৰ এৰ পৰা বি লৈ ডিষ্টেঞ্চ হৈছে 4 মিটাৰ তাৰপাছত এইখিনি হি পালে কি এইখিনি আছিলে 1 সেকেন্ডত এইখিনি পালে হি 2 সেকেন্ডত তাৰপিছত হি মুভ কৰি 3 সেকেন্ডত হি সি পইণ্ট পালে সি পইণ্ট আৰু তোমাৰ 4 সেকেন্ডত হি ডি পইণ্ট পালে বি টু সি এইখিনি আমি 1 মিটাৰ লওঁ আৰু সি টু ডি এইখিনি আমি 3 মিটাৰ লওঁ ঠিক আছে আমি এতিয়া কি দেখা পাইছোঁ যে ইয়াত প্ৰত্যেক সেকেন্ডতে বডিটোৱে বেলেগ বেলেগ ডিষ্টেঞ্চ কভাৰ কৰিছে ফাৰ্ষ্ট সেকেন্ডটোত হি ওৰ পৰা এ লৈ আহিছে 2 মিটাৰ তাৰ নেক্সট সেকেন্ডটোত হি এৰ পৰা বি লৈ আহিছে 4 মিটাৰ তাৰপিছত হি 1 সেকেন্ডত বিৰ পৰা সি লৈ আহিছে 1 মিটাৰ ট্ৰেভেল কৰিছে আৰু লাষ্টত হি 1 সেকেন্ডত সিৰ পৰা ডি লৈ আহিছে 3 মিটাৰ ট্ৰেভেল কৰিছে গতিকে আমি কি দেখা পালোঁ যে প্ৰত্যেকটো টাইম ইণ্টাৰভেলতে বডিটোৰ যেহেতু হি কভাৰ কৰা ডিষ্টেঞ্চ বেলেগ বেলেগ গতিকে হি মুভ কৰা ডিষ্টেঞ্চ বেলেগ বেলেগ গতিকে স্পীড বেলেগ বেলেগ হ'ব নিশ্চয় হ'ব এতিয়া ওৰ পৰা এ লৈ কিমান টাইমত 1 সেকেন্ডত হি 2 মিটাৰ ট্ৰেভেল কৰিছে গতিকে তাতে তাৰ স্পীড কিমান হ'ব ইয়াত তাৰ স্পীড হ'ব 2 মিটাৰ পাৰ সেকেন্ড আকৌ এৰ পৰা বি লৈ হি 1 সেকেন্ডত 4 মিটাৰ ট্ৰেভেল কৰিছে গতিকে ইয়াতে তাৰ স্পীড হ'ব 4 মিটাৰ পাৰ সেকেন্ড বিৰ পৰা সি লৈ কিমান হ'ব 1 মিটাৰ পাৰ সেকেন্ড আৰু সিৰ পৰা ডি লৈ তাৰ স্পীড হ'ব 3 মিটাৰ পাৰ সেকেন্ড গতিকে আমাক যদি সোধা হয় যে ওৰ পৰা ডি লৈ যাওঁতে বডিটোৰ স্পীড কিমান এতিয়া স্পীডটো প্ৰত্যেকটো পাৰ্টতে বেলেগ বেলেগ গতিকে আমি কেনেকৈ কম ওৰ পৰা ডি লৈ যাওঁতে বডিটোৰ স্পীড কিমান কোনটো কম আমি এই ক্ষেত্ৰত আমি এভাৰেজ স্পীডৰ কনসেপশনটো ইউজ কৰোঁ
অ'ৰ পৰা ডিলৈ যাওঁতে যিহেতু তাৰ স্পীড বেলেগ বেলেগ অংশত বেলেগ বেলেগ, গতিকে আমি এজ এ হোল তাৰ এভাৰেজ স্পীড কিমান হ'ব ক'ব লাগিব। আৰু এভাৰেজ স্পীড উলিয়াবৰ বাবে বডিটোৱে টোটেল কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে তাক টোটেল টাইমেৰে ডিভাইড কৰিব লাগিব। ইয়াত বডিটোৱে ট্ৰেভেল কৰা টোটেল ডিষ্টেঞ্চ কিমান? টোটেল ডিষ্টেঞ্চ কিমান? ইকুৱেল টু OA প্লাছ AB প্লাছ BC প্লাছ CD। কিমান আছে? এইটো আছে 2 মিটাৰ প্লাছ 4 মিটাৰ প্লাছ 1 মিটাৰ প্লাছ 3 মিটাৰ। কিমান হ'ল? 4 4 10 8 টোটেল সি 10 মিটাৰ ট্ৰেভেল কৰিছে। আৰু এইখিনি ডিষ্টেঞ্চ ট্ৰেভেল কৰিবলৈ তাক টোটেল টাইম কিমানৰ দৰকাৰ হৈছে? টোটেল টাইম কিমান লাগিছে তাক? টোটেল টাইম লাগিছে 4 ছেকেণ্ড। 4 ছেকেণ্ড। তাৰ মানে বডিটোৱে টোটেলি 10 মিটাৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে 4 ছেকেণ্ডত। গতিকে বডিটোৰ এভাৰেজ স্পীড হ'ব, এভাৰেজ স্পীডক এনেকৈ ভি বাৰেৰে বুজোৱা হয়। ওপৰত এভাৰেজ স্পীড বুজাবৰ বাবে ভিৰ ওপৰত এডাল বাৰ চিন দিয়া হয়। ভি ইকুৱেল টু কিমান? 10 মিটাৰ পাৰ 4 ছেকেণ্ড ইকুৱেল টু কিমান হ'ব? 2.5 মিটাৰ পাৰ ছেকেণ্ড। একেদৰে এতিয়া আমি আকৌ কেনেকৈ লিখিব পাৰোঁ? গতিকে এভাৰেজ স্পীডক আমি এনেকৈ লিখিব পাৰোঁ, এভাৰেজ স্পীড ইকুৱেল টু কি হ'ব? টোটেল ডিষ্টেঞ্চ ট্ৰেভেলড ডিভাইডেড বাই টোটেল টাইম টেকেন। ঠিক একেদৰে আমি এভাৰেজ ভেল'চিটি লিখিব পাৰোঁ। এভাৰেজ ভেল'চিটি আমি কেনেকৈ লিখিব পাৰোঁ? ভেল'চিটি ইকুৱেল টু আমাৰ কি হ'ব? ডিছপ্লেচমেণ্ট। টোটেল ডিছপ্লেচমেণ্টৰ কিমান হৈছে? ডিভাইডেড বাই টোটেল টাইম। এইটো হ'ব ভেল'চিটি। যেতিয়া আমি ডিছপ্লেচমেণ্টক টোটেল টাইমেৰে ডিভাইড কৰিম সেইটো আমি পাম এভাৰেজ ভেল'চিটি। এতিয়া এভাৰেজ ভেল'চিটি যিহেতু এটা ভেক্টৰ কোৱান্টিটি, গতিকে তাৰ কি থাকিব? মেগনিটিউডৰ লগতে ডিৰেকশ্যনো থাকিব। এভাৰেজ স্পীড আৰু এভাৰেজ ভেল'চিটিৰ মেগনিটিউড কেতিয়াবা একে হয় আৰু কেতিয়াবা বেলেগ বেলেগো হ'ব পাৰে। ছাপ'জ বডি এটাই তোমাৰ 5 ছেকেণ্ডত তোমাৰ মোশ্যনটো ষ্টাৰ্ট কৰিছে তোমাৰ ইয়াৰ পৰা ইয়াৰ পৰা সি 5 ছেকেণ্ডত গৈ বি পালে। বি কিমান ছেকেণ্ডত গ'ল? 5 ছেকেণ্ডত। কিমান ট্ৰেভেল কৰিলে সি? 10 মিটাৰ ট্ৰেভেল কৰিলে 5 ছেকেণ্ডত। এতিয়া এইটো এটা 1 ডাইমেনশ্যনেল মোশ্যন। বডিটোৱে পজিটিভ এক্স এক্সিছৰ দিশত মুভ কৰিছে। এতিয়া এৰ পৰা বিলৈ যাওঁতে সি কিমান ডিষ্টেঞ্চ কিমান কভাৰ কৰিছে? 10 মিটাৰ। তাৰমানে তাৰ পাথ লেন্থ হ'ল 10 মিটাৰ। আৰু ডিছপ্লেচমেণ্ট কিমান? ডিছপ্লেচমেণ্টটো 10 মিটাৰ। দুইটা একে। গতিকে ইয়াত এভাৰেজ স্পীড ইকুৱেল টু কি হ'ব? এভাৰেজ স্পীড ইকুৱেল টু আমি কি পাওঁ? পাথ লেন্থ ডিভাইডেড বাই টাইম। তাৰমানে 10 মিটাৰ বাই 5 ছেকেণ্ড দিছ ইজ ইকুৱেল টু 2 মিটাৰ পাৰ ছেকেণ্ড। এইটো হৈছে তাৰ এভাৰেজ স্পীড। আৰু এভাৰেজ ভেল'চিটি কি? ডিছপ্লেচমেণ্ট ডিভাইডেড বাই টাইম। ডিছপ্লেচমেণ্ট কিমান ইয়াত? ডিছপ্লেচমেণ্ট তোমাৰ হৈছে প্লাছ 10 মিটাৰ। প্লাছ 10এৰে কি বুজাইছোঁ আমি? যে সি পজিটিভ এক্স ডিৰেকশ্যনত তাৰ ডিছপ্লেচমেণ্টটো হৈছে। গতিকে ইয়াত ডিৰেকশ্যন এছ'চিয়েটেড হৈ আছে। ডিভাইডেড বাই 5 ছেকেণ্ড দিছ ইজ ইকুৱেল টু প্লাছ 2 মিটাৰ পাৰ ছেকেণ্ড।
ইয়াত যদি আমি চাওঁ ইয়াত এভাৰেজ স্পীড আৰু এভাৰেজ ভেলোচিটিৰ ম্যাগনিটিউড দুইটা ইকুৱেল কিন্তু যদি বডিটোৱে বিট নাথাকি সি যদি উভতি আহে ধৰা উভতি সি চি লৈ আহিল সি উভতি আহিল আৰু এইদৰে উভতি আহিবলৈ তাক সময় লাগিল 1 সেকেন্ড টাইমত সি বিৰ পৰা চি লৈ উভতি আহিল আৰু এইখিনি ডিস্টেন্স ধৰা ইয়াৰ পৰা ইয়ালৈ ধৰা কিমান 2 মিটাৰ তেনেহলে এইবাৰ বডিটোৱে টোটাল কিমান ডিস্টেন্স কভাৰ কৰিছে তাৰ পাথ লেংথ কিমান হ'ব তাৰ পাথ লেংথ হ'ব 10 + 2 = 12 মিটাৰ কিমান সময়ত ট্ৰেভেল কৰিছে ট্ৰেভেল কৰিবলৈ কিমান সময় লাগিছে 5 + 1 = 6 সেকেন্ড গতিকে হি 6 সেকেন্ডত 12 মিটাৰ ট্ৰেভেল কৰিছে এৰ পৰা বি লৈ 10 মিটাৰ গৈছে আকৌ বিৰ পৰা চি লৈ 2 মিটাৰ উভতি আহিছে গতিকে 12 মিটাৰ হৈছে গতিকে বডিটোৰ স্পীড এভাৰেজ স্পীড ইয়াত কিমান হ'ব এভাৰেজ স্পীড হ'ব তোমাৰ 12 মিটাৰ ডিভাইডেড বাই 6 সেকেন্ড = 2 মিটাৰ পাৰ সেকেন্ড ঠিক আছে কিন্তু যদি আমি ডিসপ্লেসমেন্ট চাওঁ ডিসপ্লেসমেন্ট কি হ'ব বডিটো আমি কিমান ডিসপ্লেস হোৱা বুলি কম ই পজিটিভ এক্স ডিৰেকশনত এৰ পৰা চি লৈ ডিসপ্লেসড হৈছে গতিকে তাৰ ডিসপ্লেসমেন্ট কিমান আমি ডিসপ্লেসমেন্ট উলিয়াবৰ কাৰণে ইনিশিয়াল পইণ্ট আৰু ফাইনেল পইণ্টটো চাওঁ গতিকে ডিসপ্লেসমেন্ট কিমান হ'ব এৰ পৰা চি লৈ 10 - 2 = কিমান হ'ব 8 মিটাৰ হ'ব তাৰ ডিসপ্লেসমেন্ট হ'ল পজিটিভ 8 মিটাৰ ঠিক আছে +10 - 2 পজিটিভ 8 মিটাৰ আৰু টাইম কিমান মানে লাগিছে টাইমটো একে 6 সেকেন্ড লাগিছে 5 + 1 6 সেকেন্ড গতিকে হি 6 সেকেন্ডত তাৰ ডিসপ্লেসমেন্ট হৈছে তোমাৰ +8 মিটাৰ গতিকে তাৰ যেটো এভাৰেজ ভেলোচিটি হ'ব সেই এভাৰেজ ভেলোচিটিৰ ম্যাগনিটিউড কিমান হ'ব এভাৰেজ ভেলোচিটিৰ ম্যাগনিটিউড হ'ব +8 মিটাৰ ডিভাইডেড বাই 6 সেকেন্ড দিস ইজ approximately equal to 1.3 মিটাৰ পাৰ সেকেন্ড তাৰ মানে এই ক্ষেত্ৰত আমাৰ কি হ'ল যে এভাৰেজ স্পীড এভাৰেজ ভেলোচিটিতকৈ ডাঙৰ হ'ল এভাৰেজ ভেলোচিটিৰ ম্যাগনিটিউডতকৈ ডাঙৰ হ'ল এতিয়া বডিটো যদি কি হয় ঘূৰি আহি চিট নৰয় সি যদি ঘূৰি আহি পুৰা এ লৈ যদি ঘূৰি আহে তেতিয়া কি হ'ব এ লৈ যদি ঘূৰি আহে তেনেহলে তাৰ কি হ'ব হি কিমান ডিসটেন্স কভাৰ কৰিব পাথ লেংথ কিমান হ'ব 10 + 10 = 20 মিটাৰ আৰু টাইম কিমান হ'ব যাওঁতে 5 সেকেন্ড আহোতে 5 সেকেন্ড 10 সেকেন্ড দেয়াৰফৰ স্পীড কিমান হ'ব তাৰ স্পীড কিমান হ'ব স্পীড হ'ব 20 ডিভাইডেড বাই 10 = 2 মিটাৰ পাৰ সেকেন্ড কিন্তু তাৰ ডিসপ্লেসমেন্ট কিমান ডিসপ্লেসমেন্ট হি আকৌ আগতেও এত আছিল আকৌ ঘূৰি আহি হি এ লৈকে আহিল গতিকে তাৰ ইনিশিয়াল আৰু ফাইনেল পজিশন একেটাই গতিকে ডিসপ্লেসমেন্ট 0 যদি ডিসপ্লেসমেন্ট 0 হয় তেনেহলে তাৰ এই ক্ষেত্ৰত এভাৰেজ ভেলোচিটি কিমান হ'ব এভাৰেজ ভেলোচিটি হ'ব 0 ঠিক আছে এতিয়া আমি কি কৰোঁ আমি এটা বডিৰ পজিশন টাইম গ্ৰাফৰ পৰা এভাৰেজ ভেলোচিটি কেনেকৈ ডিটাৰমিন কৰিব পাৰি তাকে চাওঁ পজিশন টাইম গ্ৰাফৰ বিষয়ে আমি ইউনিফৰ্ম মোশন আৰু নন ইউনিফৰ্ম মোশন পঢ়োতে ডিসকাস কৰি আহিছোঁ সাপোজ বডি এটাৰ পজিশন টাইম গ্ৰাফডাল এনেকুৱা হয় আমি আঁকি লওঁ এইফালে আমাৰ কি আছে টাইম ইন সেকেন্ড আৰু এইফালে হ'ল পজিশন ইন মিটাৰ 0 1 2 3 4 5 6 7 8 1 2 3 4 5 6 এতিয়া আমি যদি গ্ৰাফডাল আঁকো ধৰা আমাৰ গ্ৰাফডাল এনেকুৱাকে দিয়া আছে এনেকুৱা এডাল গ্ৰাফ দিয়া আছে আমাৰ
এনেকুৱা এডাল গ্ৰাফ আমাক দিয়া আছে পজিশন টাইম গ্ৰাফ এতিয়া এভাৰেজ ভেলোচিটি উলিয়াবৰ বাবে আমাক কি লাগে আমাক লাগে টাইম আৰু ডিসপ্লেসমেন্ট ধৰা হল 1 ৰ পৰা 2 লৈ 1 ৰ পৰা 2 লৈ এইখিনি সময়ত বস্তুটোৰ আমি এভাৰেজ ভেলোচিটি উলিয়াম এই টাইম ইন্টাৰভেলটোত 1 ৰ পৰা 2 লৈ এতিয়া গ্ৰাফডাল চাই আমি কি দেখা পাওঁ আমি যদি ধৰি লওঁ 1 ৰ পৰা 2 লৈ টাইমটো কিমান t1 সেকেন্ড বুলি ধৰিলো গতিকে আমি ইটো 1 ইয়ালৈ আমাৰ টাইম কিমান t1 সেকেন্ড আৰু হি কিমান ডিসপ্লেস হৈছে 1 ৰ পৰা 2 এইখিনি হৈছে এইটো তোমাৰ d1 এতিয়া এই অংশটোত যদি আমি চাওঁ তেনেহলে আমি বডিটোৰ এভাৰেজ ভেলোচিটি কি পাম এভাৰেজ ভেলোচিটি যদি আমি উলাও এভাৰেজ ভেলোচিটি যদি আমি উলাও আমি কি পাও ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম d1 বাই t1 হয়নে দিস ইজ ইকুয়াল টু আমি এই পোরশনটোত 1 ৰ পৰা 2 লৈ এই টাইম ইন্টাৰভেলটোত বস্তুটোৰ এভাৰেজ ভেলোচিটি পাম এতিয়া আমি এই পইণ্টটো আৰু এই পইণ্টটো এডাল স্ট্ৰেইট লাইনেৰে কানেক্ট কৰি দিলো আৰু এই এংগলটো ধৰিলো θ1 তেনেহলে আমি কি পালো এটা ৰাইট এংগল ট্ৰায়াঙ্গল পাৰো ধৰা আমাৰ PQR এটা ৰাইট এংগল ট্ৰায়াঙ্গল হল এই ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ পৰা আমি d1 by t1 equal to কি পাম d1 by t1 equal to হল tan θ1 হয়নে tan θ1 এই tan θ1 টো তাৰ মানে কি d1 by t1 গটিকে tan θ1 মানে এভাৰেজ ভেলোচিটি আৰু tan θ1 ক আমি কি ক'ব পাৰো এই PR লাইন ডালৰ স্লোপ বুলি কোৱা হয় tan θ1 তাৰ মানে তোমাৰ 1 ৰ পৰা 2 লৈ যোৱা এই সময়খিনিত এভাৰেজ ভেলোচিটি কিমান এই PR জিডাল লাইন আছে এই লাইনডালৰ স্লোপ ঠিক আছে একেদৰে আমি যদি এতিয়া 3 ৰ পৰা 5 লৈ চাওঁ 3 ৰ পৰা আচ্ছা 4 ৰ পৰা 5 লৈ চাওঁ 4 ৰ পৰা 5 লৈ আমি এইখিনি সময়ত এভাৰেজ ভেলোচিটি কিমান হয় চাওঁ তাৰ কাৰণে আমি কি কৰিম এইটো ধৰা A পইণ্ট এইটো তোমাৰ B পইণ্ট এতিয়া ইয়াত আমি উলিয়ালো আৰু আমি এডাল স্ট্ৰেইট লাইন টানি দিলো এই এংগলটো ধৰিলো θ2 এইটো C তেনেহলে ইয়াত আমাৰ এভাৰেজ ভেলোচিটি কিমান হ'ব এভাৰেজ ভেলোচিটি হ'ব এইটো আমাৰ টাইম ধৰিলো t2 আৰু এইখিনি ডিসপ্লেসমেন্ট ধৰা d2 তাৰ মানে 4 ৰ পৰা 5 লৈ টাইম হল t2 সেকেন্ড আৰু এইখিনি সময়ত ঠিক কিমান গৈছে হি ডিসটেন্স কিমান গৈছে d2 এতিয়া আমাৰ গটিকে কি হ'ব এভাৰেজ ভেলোচিটি কিমান হ'ব ইয়াত d2 by t2 দিস ইজ ইকুয়াল টু কি tan θ2 গটিকে 3 ৰ পৰা 5 লৈ এই টাইম ইন্টাৰভেলটোত বডিটোৰ এভাৰেজ ভেলোচিটি কিমান tan θ2 এনেদৰে আমি বডি এটাৰ ভেলোচিটি পজিশন টাইম গ্ৰাফৰ পৰা যিকোনো এটা টাইম ইন্টাৰভেলত বডিটোৰ এভাৰেজ ভেলোচিটি উলিয়াব পাৰো তোমালোকে নিশ্চয় এভাৰেজ স্পীড আৰু এভাৰেজ ভেলোচিটিৰ বিষয়ে ভালদৰে বুজি পাইছা থ্যাংক ইউ